নমস্কাৰ ফ্ৰেণ্ডছ, আজি আপোনালোকক এটা বস্তু দেখুৱাইছে দেই, চাই থাকিব ভিডিঅ'টো শেষলৈকে, তেতিয়া দেখা পাব। তো বলক আজি বস্তুটো দেখুওৱা আৰম্ভ কৰি দিওঁ। এইটো দেখা পাইছেনে? এইটো মানে সাপ বুলি ভাবিছে নেকি? সাপ নহয় আকৌ দেই, সাপৰ চকল হয়। এতিয়া চাওকচোন কিমান ডাঙৰ সাপৰ চকল, দীঘল, ডাঙৰটো ডাঙৰ, দীঘল। চাওক কি সাপ হয় জনাব দেই যদি জানে। মোৰটো মতে ফেটি সাপৰ দৰে লাগিছে চকলটো দেখাত, আৰু দীঘলো দীঘল। চাওকচোন কিমান দীঘল, মোটামুটি 6 ফুট মান হ'বই লাগে, 5 ফুট নহ'লে 6 ফুটটো হ'বই দীঘলটো। চাওকচোন আমি যেনেকৈ মানে কাপোৰ সলাওঁ, তো সাপেও মানে নিজৰ চকলটো সলাই দিয়ে। আৰু ইমান ডাঙৰ সাপৰ চকল দেখাব কিন্তু ভাগ্য লাগিব দেই। চাওকচোন কি ডাঙৰ সাপ, খুব বিষাক্ত সাপ দৰে লাগিছে কিন্তু মোৰ সাপটো দেখা পায়। কোনোবা অভিজ্ঞ ব্যক্তি জানে যদি জনাবচোন। চাওকচোন এইটো চাওক, দেখা পাইছে? এইটো কি সাপ হ'ব পাৰে বাৰু জনাবচোন। খুব দীঘল, খুব ডাঙৰ মানে, দেখা পাইছে? মোটামুটি 5 ফুট নহ'লে 6 ফুট হ'বই মানে সাপটো। আৰু তো ভাবিলোঁ মানে এটা ভিডিঅ' আকাৰে আপোনালোকৰ মাজতো দেখুৱাই দিওঁ। সাপৰ চকল, কিছুমানে সাপৰ মুঠ বুলি কয় আৰু